কিন্তু আপুনি যদি কাৰোবাক প্ৰেৰণা দিয়ে, সেই প্ৰেৰণাই কিন্তু সমাজখনক এই ৰূপান্তৰৰ পথেদি লৈ যায়। প্ৰেৰণাই দিব পাৰে, জ্ঞানে নিবও পাৰে। যদিও নলেজ ইজ পাৱাৰ, কিন্তু জ্ঞান কেতিয়াবা কামত নাহে, জ্ঞানৰ কেতিয়াবা অপচয় হয়, কিন্তু প্ৰেৰণাৰ কেতিয়াও অপচয় নহয়। আপোনালোকে যদি জাহানাৰা বাইদেৱে নাটক কৰি আছে, উৎসাহিত কৰি হল ভৰ্তি হৈ হাত চাপৰিৰে তেখেতৰ নাটক উপভোগ কৰে, তেখেতে কাইলৈ আকৌ ৰাইজৰ সহযোগত আৰু এখন ভাল নাটক কৰিবলৈ ভিতৰি ভিতৰি উৎসাহিত হ'ব। আজি যিটো প্ৰীতমক আপোনালোকে উৎসাহিত কৰে তেওঁৰ কাব্যগ্ৰন্থখন অধ্যয়ন কৰি, প্ৰীতমে কাইলৈ আকৌ ভাল লিখিবলৈ চেষ্টা কৰিব, আৰু অধ্যয়ন কৰিবলৈ চেষ্টা কৰিব, আৰু ভাল ভাল লিখিবলৈ। গতিকে প্ৰেৰণাৰ এই বাটটো কটাটোৰ দায়িত্ব কিন্তু নাগৰিক সমাজৰ, আৰু এই নাগৰিক সমাজখন প্ৰায়ে নাইকিয়া হৈ গৈছে। গুৱাহাটীত নাই, যোৰহাটত নাই। কালি মই এটা কথা তেখেতক অকণমান জোকাই পেলাই ক'লোহেঁতেন যে গৰুবিলাক নাইকিয়া হৈছে। গৰু কাৰ পৰা নাইকিয়া হৈছে? গয়াৰ পৰা নাইকিয়া হৈছে। মন্ত্ৰী MLA ৰ ঘৰত গৰু ঠাহ খাই আছে। আমি গৰু পুহিব পৰা নাই, কাৰণ আমি ইমান টকাৰে গৰু কিনিব নোৱাৰোঁ আজি তাৰিখত, আৰু আমি গৰুটো বিক্ৰী কৰিব নোৱাৰোঁ। যেতিয়া গৰু এটা বুঢ়া হৈ যায়, হালোৱা গৰু এটা, তাক বিক্ৰী কৰাৰ বিৰুদ্ধে আইন এখন আছে। তাক আমি খুৱাই বুৱাই মৰালৈকে কেনেকৈ ৰাখিম? সেইকাৰণে আজিকালি গৰু মন্ত্ৰী MLA পোহে। যে মোক অসমীয়া বৌদ্ধিক জগতৰ বহুত ল'ৰা ৰজাৰ সন্মুখত গদাপানীত বনাবলৈ এনেকৈ মাতি আহিছে। বৰ্মনক গৈ বৰ উপাধি দিছে, আৰু অসমীয়া বৌদ্ধিক বা সাহিত্য জগতত, শিল্প জগতত আটাইতকৈ ভয় লগা কথাটো হৈছে এই কোঁৱৰ সম্ৰাট, এই হিৰৰ আজি ৰাতিপুৱা শুই উঠি দেখিলোঁ অসমৰ এগৰাকী প্ৰখ্যাত লেখকে অন্য এগৰাকী লেখকক আক্ৰমণ কৰি সামাজিক মাধ্যমৰ এটা লিখা লিখিছে। গতিকে এই পৰ্যায়ৰ পৰা তেওঁলোক এতিয়ালৈকে, যাক আমি ইমান সন্মান কৰোঁ,